মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 1 অধ্যায় 1 আৰু 2 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। হেৰোদ ৰজাৰ দিনত যিহুদিয়াৰ বেথলেহেমত যীশুৰ জন্ম হলত চোৱা, পূব ফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জেৰুজালেমলৈ আহি সুধিলে, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূব ফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। ৰজা হেৰোদক ৰোমীয় সম্ৰাটে যিহুদীবিলাকৰ ওপৰত ৰজা পাতিছিল আৰু তেওঁক মহান হেৰোদ বুলিও কোৱা হয়। সেই ৰজা হেৰোদৰ দিনত 4 খ্ৰীষ্টপূৰ্বত যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। মথিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুক যেতিয়া দাউদৰ সন্তান বুলি সম্বোধন কৰা হয়, তেতিয়া মথিয়ে সেই সময়ত ইতিহাসৰ সত্যতাক ব্যাখ্যা কৰিছে যে তেওঁ দাউদৰ বংশধৰ হয়, যিজন ৰজা হোৱাৰ যোগ্যতা আছে। প্ৰভু যীশুৰ বাবে কেৱল ভাৱবাণীহে কৰা হৈছিল এনে নহয়, কিন্তু পূব দেশৰ পৰা অহা কিছু জ্যোতিষী পণ্ডিত আহি সুধিছিল যে যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? এজন ৰজা থাকোঁতে আন এজন ৰজাক বিচৰাটো মূৰ্খামি নহয়নে? তথাপি তেওঁবিলাকে সেইটোৱে কৰিলে। তেওঁবিলাকে দানিয়েলৰ শিক্ষাক অনুসৰণ কৰি সেইজন ৰজাৰ অপেক্ষাত আছিল, যি কেৱল যিহুদীবিলাকৰে নহয়, সম্পূৰ্ণ মানৱ জাতিৰ ৰজা আছিল। তেওঁ ৰজাবিলাকৰ ৰজা ও প্ৰভুবিলাকৰ প্ৰভু হয়। সেইজন ৰজা এই পৃথিৱীত এই কাৰণেই আহিছিল যাতে তেওঁ মানৱ জাতিৰ পাপৰ ভাৰ নিজৰ ওপৰত লৈ বলিদান হয় আৰু তেওঁক বিশ্বাস কৰাবিলাকক পাপৰ ক্ষমা ও মুক্তি দিব পাৰে। যিবিলাকে তেওঁক বিশ্বাস কৰে তেওঁবিলাকে তেওঁৰ প্ৰজা হৈ পৰে আৰু তেওঁবিলাকৰ ৰজা, আৰু তেওঁৰ ৰাজ্য এনে এক ৰাজ্য যি সদা সৰ্বদা স্থিৰ হৈ থাকে। সেইজন ৰজাক বিশ্বাস কৰি আপুনিও তেওঁৰ প্ৰজা হোৱাৰ অধিকাৰ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।